কামৰূপ মহানগৰ জিলা সংহত আয়ুক্ত কাৰ্যালয়ৰ স্থায়ী ঠিকনা হ'ল পূৰ্বৰ হেঙেৰাবাৰীৰ পৰিৱৰ্তে নতুন ঠিকনা ৰূপনগৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ কমলেৰে মুকলি হ'ল কামৰূপ মহানগৰ আয়ুক্তৰ নতুন ভৱন। প্ৰথমে পাণবজাৰ তাৰপিছত হেঙেৰাবাৰী আৰু এতিয়া স্থায়ী ঠিকনা পালে কামৰূপ মহানগৰ জিলা সংহত কাৰ্যালয়। আহল বহলকৈ নিৰ্মাণ কৰা হৈছে এই সংহত কাৰ্যালয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2023 চনত আধাৰশিলা স্থাপন কৰিছিল এই কাৰ্যালয়ৰ আৰু তাৰপিছত আজি নিজ হাতে এই কাৰ্যালয়টো শুভ উদ্বোধন কৰে। ৰূপনগৰত 81 কোটি টকা ব্যয়েৰে 3 মহলীয়াকৈ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে মুকলি কৰা আয়ুক্ত কাৰ্যালয়ত উদ্যান সদৃশ পৰিৱেশ। কাৰ্যালয়ৰ সন্মুখত আছে বহিব পৰা বিশেষ সুবিধা। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ, এক্সাইজ, ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক, কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। অনাগত 10 দিনলৈ জিলা আয়ুক্তই পৰীক্ষা কৰিব লাগে আয়ুক্ত কাৰ্যালয়লৈ মানুহ কিয় আহে, আয়ুক্ত কাৰ্যালয়লৈ অহা মানুহৰ সমস্যা কি, কাৰ্যালয়লৈ অহা মানুহক নহাকৈ সমস্যা সমাধান কৰিব পাৰি নেকি, কাৰ্যালয়লৈ অহা যোৱাৰ নামত মানুহক মিছাতে হাৰাশাস্তি কৰা হৈছে নেকি। ছেক্ৰেটেৰিয়েটৰ পৰা পাৱাৰটো বিকেন্দ্ৰীকৰণ হৈছে, কিন্তু জিলা আয়ুক্তৰ কাৰ্যালয়ত পাৱাৰটো আকৌ কেন্দ্ৰীভূত হৈছে। এতিয়া আমি নতুনকৈ চেষ্টা কৰিম যাতে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো এনেকুৱা হ'ব লাগে, ইয়াত যাতে গধূলি মানুহে পাৰ্কত বহিব পাৰে, মানুহে আহিব নালাগে। আয়ুক্ত কাৰ্যালয়ত পাক লগা নিয়ম আছে যদি তেনে নিয়ম শিথিল কৰিবলৈও আয়ুক্তক মুখ্যমন্ত্ৰীৰ আহ্বান। না বুলি কোৱাত কোনো আপত্তি নাই, কিন্তু নাটো আমি এনেকৈ ক'ব লাগিব যাতে মানুহজনে মনত আঘাত নাপায়, মানুহজনে মনত কষ্ট নাপায়। সমান্তৰালকৈ জিলা আয়ুক্ত কাৰ্যালয়ত বয়োজ্যেষ্ঠ লোকক উচিত সন্মান জনাবলৈও আয়ুক্তক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। প্ৰয়োজনত কাৰ্যালয়ৰ চৌদিশে চিচিটিভি ব্যৱহাৰ কৰি কোনো লোকে যাতে থিয় হৈ থাকিব নালাগে তাৰো ব্যৱস্থা কৰিবলৈ ক'লে মুখ্যমন্ত্ৰীয়ে। এই ডাঙৰ কাৰ্যালয়ত আমি এটা অন্তত পৰিৱেশ পাম, আৰু মই আমাৰ জিলা আয়ুক্তকো অনুৰোধ কৰিম যে এই কাৰ্যালয়ৰ প্ৰতিটো ৰুমত চিচিটিভি থাকিব লাগে, প্ৰতিটো বাৰেণ্ডাত চিচিটিভি থাকিব লাগে, আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলক যাতে কোনেও থিয় কৰাই নথয়, ছিনিয়ৰ চিটিজেনসকলৰ আমাৰ কাৰ্যালয়বিলাকত যাতে সন্মান হ'ব পাৰে, কাম হওক নহওক। আয়ুক্ত কাৰ্যালয়ৰ নীতি নিয়ম শিথিল কৰিবলৈ ছেপ্টেম্বৰ মাহত হ'ব বিশেষ আয়ুক্ত সন্মিলন। জনতা ভৱনত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হৈছে যদিও আয়ুক্ত কাৰ্যালয়ত ক্ষমতা কেন্দ্ৰীভূত হোৱা বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। যাতে মেক্সিমাম পাৱাৰ আমি জিলা আয়ুক্তক দিব পাৰোঁ, যাতে মানুহ আহিব নালাগে। জালুকবাৰীৰ মানুহ জালুকবাৰী, দিছপুৰৰ মানুহ দিছপুৰ, সোণাপুৰৰ মানুহ সোণাপুৰ, আমি আৰু নেক্সট ষ্টেজলৈকে লৈ যাব খুজিছোঁ। মহানগৰবাসী ৰাইজৰ সুবিধা হোৱাকৈ অনাগত সময়ত জিলাখনত নিৰ্মাণ হ'ব এটা 12 মহলীয়া অট্টালিকা, য'ত জিলাৰ সকলো বিষয়াৰ কাৰ্যালয় একলগ হৈ থাকিব। এনে কাৰ্যালয়ৰ জৰিয়তে জনসাধাৰণৰ যথেষ্ট কষ্ট আৰু সময় লাঘৱ হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।